চৰাইদেউৰ লাকুৱাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ। এনকেফেলাইটিছ ৰোগত দুজন লোক ডিব্ৰুগড়ৰ চিকিৎসালয়ত চিকিৎসাধীন। লাকুৱা চাৰিঙীয়া কোঁৱৰ গাঁৱৰ দুগৰাকীকৈ লোক জ্বৰত আক্ৰান্ত হৈ বিগত এটা সপ্তাহে ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছিল। চিকিৎসকৰ পৰীক্ষাত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱা বুলি জনায়। বৰ্তমান লোক দুজন চিকিৎসা চলি থকাৰ মাজতে শনিবাৰে পুনৰ 4গৰাকী শিশু জ্বৰত আক্ৰান্ত হোৱাত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়, যাৰ বাবে অঞ্চলবাসী এতিয়া শংকিত হৈ পৰিছে। চিকিৎসকৰ দল উপস্থিত হৈছিল যদিও কেৱল কেইখনমান আঁঠুৱা ধোৱাৰ বাহিৰে বেলেগ ব্যৱস্থা গ্ৰহণ কৰা নাই। আনকি ফগিং কৰিবলৈ অনা ফগিং মেচিনটো চাৰ্টেই নহল বুলি উত্থাপন কৰিছে স্থানীয় ৰাইজে। আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে চৰাইদেউৰ এই অঞ্চল মাহমৰা সমষ্টিৰ পৰা থাউৰা সমষ্টিত অন্তৰ্ভুক্ত হোৱাত আগৰ পাটসাকু স্বাস্থ্য কেন্দ্ৰৰ পৰিৱৰ্তে খেলুৱা খণ্ড হোৱাত বিমূৰত পৰিছে অঞ্চলটোৰ ৰাইজ। ইতিমধ্যে 40 বছৰ ঊৰ্ধ্ব এগৰাকী ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে বৰ সংকটজনক অৱস্থাত। অতি পৰিতাপৰ বিষয়। যোৱাকালি এটি কণমানি বয়স প্ৰায় আপোনাৰ 10 বছৰ তেওঁ ডিব্ৰুগড় সঞ্জীৱনী মেডিকেলত ভৰ্তি হৈ আছে। তেওঁ অলপ সুস্থ হৈছে আৰু প্ৰায় শিশু জ্বৰত আক্ৰান্ত হৈ আছে। যোৱাকালি স্বাস্থ্য বিভাগৰ এটি দল আহি আঁঠুৱা ঔষধীকৰণ কৰে। তাৰপিছতে তেওঁলোকে সেইটোতে সীমাত দায়িত্ব সামৰিছে আৰু যিটো ধোঁৱাৰ যিটো ব্যৱস্থা, গেছৰ যিটো ব্যৱস্থা কৰে ঔষধীকৰণৰ, সেইটো তেওঁলোকে অকণ হেমাহি কৰিছে। আৰু মই স্বাস্থ্য বিভাগক আৰু তাতে শিৱসাগৰ জিলা প্ৰশাসনক আমি গাঁৱৰ ৰাইজ হৈ এটাই অনুৰোধ কৰিছোঁ যে তেওঁলোকে এই স্বাস্থ্য বিভাগৰ লগত অনতিপলমে যোগাযোগ কৰি এই গাঁওখনলৈ ঔষধীকৰণৰ যিটো ব্যৱস্থা যেনেকৈ হয় এইটো তৎকালীন কৰিবলৈ আমি গাঁওবাসীয়ে অনুৰোধ জনাইছোঁ। কেইজন এতিয়ালৈকে আক্ৰান্ত হৈছে? আক্ৰান্ত এতিয়া বৰ্তমান 2জন হৈ আছে চিকিৎসাধীন আৰু প্ৰায় আপোনাৰ 4জনমান শিশু এতিয়ালৈকে জ্বৰত আক্ৰান্ত হৈছে, কিন্তু মেডিকেল এতিয়ালৈকে ৰিপৰ্ট পোৱা নাই। হয়তো আৰু 2-1 ঘণ্টাৰ পিছত আমি হয়তো তাৰ ৰিজাল্ট পাম। এই কোন জেগা পৰে আপোনালোকৰ? আমাৰ এইডোখৰ আপোনাৰ আগতে মাৰমৰা সমষ্টি আছিলে, এতিয়া সমষ্টি চেঞ্জ হোৱাৰ কাৰণে আমাৰ এতিয়া ডিমৌ সমষ্টি পেলালে। আমি এতিয়া অস্বস্তিত পৰিছোঁ। এতিয়া স্বাস্থ্য বিভাগক আমি গ'লে যে শিৱসাগৰ আগতে খেলুৱা আছিলে, এতিয়া ডিমৌত কেনেকৈ আমি বিমূৰত পৰি আছোঁ। আমি সঠিক এতিয়ালৈকে গাঁৱৰ ৰাইজে আমি জানিব পৰা হোৱা নাই। কি আহ্বান জনাব? আমি চৰকাৰৰ প্ৰতি আমাৰ যিজন জনপ্ৰতিনিধিজন আমাৰ যিজন ডিমৌ হওক মাৰমৰা হওক, আমি জনপ্ৰতিনিধিজনক এটাই আহ্বান জনাইছোঁ, তেওঁলোককতো মুখ দেখি নাপাওঁৱেই, কিন্তু এই সংকট অৱস্থাত তেওঁলোকে আহি স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰি যেনে এই গাঁওখনক উদ্ধাৰ কৰে। কেইজন আছে এতিয়ালৈকে আপোনালোকৰ ইয়াত এনেকুৱা হৈ আক্ৰান্ত হৈ? 2জনটো আপোনাৰ চিকিৎসাধীন হৈ আছে, বাকী 4জন তেওঁলোক মেডিকেললৈ গৈছে আৰু তেওঁলোকৰ সবিশেষ আমি অলপ পিছতে খবৰটো পাম। এইডোখৰ কি গাঁও বুলি কয় আপোনালোকৰ? এইডোখৰ আমাৰ চাৰিঙীয়া কোঁৱৰ বুলি কয়। লাকুৱা চাৰিঙীয়া কোঁৱৰ বুলি কয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।